Hello guys, আপোনালোকক আকৌ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনোৱা হ'ল। আজি মই আপোনালোকক কেনেকৈ ঘৰতে আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে কেনেকৈ ইনকাম সাৰ্টিফিকেট অতি সহজতে বনাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জনোৱা হ'ল আপোনালোক যদি মোৰ চেনেললৈ নতুন আহি থাকে তেনেহলে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'ৰ পৰা কিবা উপকাৰী হয় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব। বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। এখন স্মাৰ্টফোনতে আপোনালোকে সকলোৰে ফোনত থকা ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰি ল'ব। ইয়াতে আপোনালোকে টেবত সাৰ্চ কৰিব সেৱা সেতু। চাব সেৱা সেতু টাইপ কৰাৰ লগতে আপোনালোকৰ ওপৰতে এইখন ইন্টাৰফেস আহিব। ইয়াত ক্লিক কৰিব। ইয়াতে চাব এইখন এখন ইন্টাৰফেস ওপেন হ'ব। ইয়াত নৰ্মেলি ইণ্ডিয়াৰ ভিতৰতে হলে আপোনালোকে সিটিজেন বুলি দিব। তেনেহলে আৰু আপুনি যদি এইখন ৱেবছাইটৰ নিউ ইউজাৰ হয় তেনেহলে ৰেজিষ্টাৰ কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ কৰা হয় লগইন কৰিব লাগিব। এয়া আপোনালোকে লগইন আৰু ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব। যদি আপোনালোক ৰেজিষ্টাৰ হোৱা নাই তেনেহলে এই তলত থকা নিউ ইউজাৰ টেবখনত টেপ কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ কৰা থাকে তেনেহলে ইয়াতে আপোনালোকে লগইন কৰি ল'ব পাৰে। যদি আপোনালোকে নিউ ইউজাৰ হয় তেনেহলে নিউ ইউজাৰত ক্লিক কৰিব আৰু এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব। ইয়াতে আপোনালোকে ওপৰত নিজৰ লগতে থকা ফোন নম্বৰখন ইয়াত টাইপ কৰিব আৰু এই জেনাৰেট OTP ইয়াতে আপোনালোকে জেনাৰেট কৰি দিব। যেনেকৈ ইয়াত জেনাৰেট OTP বুলি দিব আৰু আপোনালোকৰ ফোনত এখন OTP আহিব। এই OTP খন ইয়াতে ফিল কৰি ভেৰিফাই OTP ক্লিক কৰিব। তেতিয়াহলে আপোনালোকৰ OTP খন ভেৰিফাই হৈ যাব, মানে ফোন নম্বৰখন ভেৰিফাই হৈ যাব। এতিয়া আপোনালোকে নিজৰ গিভেন নেম, ইউজাৰ নেম, পাছপোৰ্ট আকৌ কনফাৰ্ম পাছপোৰ্ট আপোনালোকে ইয়াত ফিল কৰি দিব আৰু জেন্ডাৰ, বাৰ্থ ডেট আৰু ইয়াত কিবা এটা পাৰ্সোনেল মেছেজ দি দিব আৰু ইয়াত কেপচাখন ফিল কৰি দিব আৰু লাষ্টতে ইয়াত এটা টিক মাৰ্ক দি দিব লাষ্টত একচেপ্ট টাৰ্মছ এণ্ড পলিচিজ অফ ই প্ৰমাণ। ইয়াত ক্লিক কৰি ইয়াত সাইন আপ বাটনখনত সাইন আপ কৰি দিব। যেহেতু মোৰ সাইন আপ কৰাই আছে, ৰেজিষ্টাৰ কৰা আছে, সেইকাৰণে মই ইয়াত নকৰোঁ। মই ইয়াতে লগইন কৰি ল'ম। আপোনালোকে তাত ৰেজিষ্টাৰ কৰিলেও ইয়াত আহি আকৌ লগইন কৰিব লাগিব। লগইন কৰি ইয়াত টিক মাৰ্ক দিব, সাইন আপ কৰি ল'ব। সাইন আপ কৰাৰ লগতে আপোনালোকৰ ফোনত এনেকুৱা এটা ইন্টাৰফেস আহিব। এয়া আপোনালোকে স্কিপ নাও ইয়াত ক্লিক কৰি দিব। তেতিয়াহলে আপোনালোকৰ ফোনত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনালোকে চাব তাতে আপোনালোকে সাৰ্চ বাটনখনত ইয়াত
সার্চ কৰিব ইনকাম সার্টিফিকেট ইয়াস সার্চ বটনখন সার্চ কৰি দিব ক্লিক কৰি দিব আৰু আপোনালোকৰ ইয়াত চাব এনেকৈ ইন্টাৰফেস আহিব এপ্লিকেশন ফৰ ইনকাম সার্টিফিকেট তিনিটা এনেকৈ আহিব এটা ফাৰ্ষ্টটো আছে সিটিজেন সাৰ্ভিসেস ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এখন আছে আৰু এখন আছে NCSAC এখন আমাৰ ইণ্ডিয়াৰ যাৰ যেখন হয় আমাৰ এখন ফাৰ্ষ্টটোৱে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এখনতে আমি কৰিম এখন এপ্লাই বটনখনত এপ্লাই ক্লিক কৰি দিব ইয়াতে এতিয়া আমাৰ ফোনখনত এনেকৈ ইন্টাৰফেস আহিব য'ত গাইডলাইনছ কেইটামান থাকিব কি কৰিব লাগিব কি কৰিব লাগিব আৰু ৰিকুৱাৰমেন্টছ থাকিব কি প্ৰুফ কি ডকুমেন্টছ আমাৰ লাগিব ইয়াতে শো কৰিব আপোনালোকে এপ্লাই কৰাৰ আগতে এই ডকুমেন্টছ কেইটা লগতে ৰাখি দিব লগতে লৈ ল'ব লাগিব আৰু এতিয়া ওপৰতে থকা এপ্লাই বটনখনত ক্লিক কৰি দিব আমি এপ্লাই কৰিব কাৰণে ইয়াত এপ্লাই বটনখনত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকৰ ইন্টাৰফেসত স্ক্ৰিনত এনেকুৱা এটা ইন্টাৰফেস আহিব চাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট ইয়াতে কেইটামান ইনষ্ট্ৰাকশন আছে আপোনালোকে পঢ়ি ল'ব পিছতে আমি আহিম আমাৰ ফিল কৰিবলৈ আহিব ফাৰ্ষ্টতে আছে ল্যাঙ্গুৱেজ ভাষা আপোনালোকে কোনটো ভাষা কৰিব পাৰে ল্যাঙ্গুৱেজ সেটআপ কৰি ল'ব ইংলিছতে আমি কৰি লওঁ পিছতে আহিব এপ্লিকেশন নেম আবেদনকাৰী নাম আপোনালোকে কাৰ নামত ইনকাম সাৰ্টিফিকেট কাৰ নামত কৰিব বিচাৰে তাৰ নামে ইয়াত ফিল কৰি দিব তাৰ পিছত এপ্লিকেশন জেন্ডাৰখন দি দিব আৰু ইয়াতে এপ্লিকেশনছ ফাদাৰ নেম কৰি দিব তাৰ পিছতে ইয়াত ফোন নম্বৰ দিয়াই ফোন নম্বৰ থাকিব যেহেতু ফোন নম্বৰ আগতে আছিল কিয়নো আপুনি ৰেজিষ্টাৰ কৰিছে তাতে ফোন নম্বৰখন ইয়াত শো কৰিব সেই ফোন নম্বৰখন ইয়াত শো কৰিব তাৰ পিছত আপোনালোকে ইমেইলখন ইয়াতে ফিল কৰি ল'ব তাৰ পিছতে আপোনালোকে ইয়াত পান নম্বৰখন দি দিব এই আপোনালোকে ফিল কৰি ল'ব তাৰ পিছত ৰিলেশনশিপ মানে আপোনাৰ এইয়া কি হয় ফাদাৰ নেমৰ যাৰ নামত আপুনি বনাই আছে মানে ফাদাৰ নেমৰ তাৰ আপুনি কি হয় ডটাৰ অফ সন অফ যি লাগে তাই দি দিব তাৰ পিছত ৰিলেটিভছ নেম আপুনি মিসেস মিস্টাৰ যি হয় তাকে দি দিব তাৰ পিছতে আপোনাৰ সোৰ্স অফ ইনকাম উপাৰ্জনৰ উৎসটো কি হয় হেয়া লিখিব লাগিব পেনশন বিজনেস সাৰ্ভিস লেবাৰ কাল্টিভেশন কি হয় আপুনি হেয়াই ফিল কৰি দিব আপোনাৰ ইনকামৰ সোৰ্সখন আপুনি ক'ৰ পৰা ইনকামখন পাই আছে ইনকামৰ সোৰ্সখন ইয়াতে ফিল কৰি দিব
তাৰপিছতে আপোনাৰ অকুপেশ্যন আপোনাৰ জীৱিকা কি হয় সেয়া লিখি দিব আপোনালোকৰ যি জীৱিকা হয় তাকে ইয়াতে লিখি দিব আপুনি কি কৰে জীৱিকাখন লিখি দিব তাৰপিছতে টোটেল এমাউণ্ট ইনকাম মুঠ বাৰ্ষিক উপাৰ্জন আপোনাৰ মুঠ বাৰ্ষিক উপাৰ্জন কিমান হয় সেয়া ইয়াতে ফিল কৰিব লাগিব সেয়া ইয়াতে ফিল কৰি দিব তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ স্থায়ী ঠিকনা আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ স্থায়ী ঠিকনা আপোনালোকে ইয়াত লিখি ল'ব আপোনালোকৰ যি হয় তাৰপিছত আপোনালোকৰ ষ্টেট কি হয় এয়া আসামী হ'ব আহি যাব তাৰপিছত আপোনালোকৰ জিলা আপোনালোকে নিজৰ জিলাখন ইয়াতে সিলেক্ট কৰি ল'ব তাৰপিছতে সাব ডিভিজন মহকুমা কোনখন হয় তেজপুৰৰ চাইডত দি দিব তাৰপিছত আপোনালোকৰ আহিব সাৰ্কেল অফিচ কোনখনৰ হয় আপোনালোকে দি দিব তাৰপিছত আছে মৌজা আপোনালোক কোনখন মৌজাৰ হয় আপোনালোক মৌজাখন ফিল কৰিব তাৰপিছত ভিলেজ বা টাউন যিখন হয় আপোনালোকে ফিল কৰি দিব তাৰপিছত পুলিচ ষ্টেচন কি হয় তাৰপিছতে পোষ্ট অফিচ কি হয় পোষ্ট অফিচ কোনখন ঠাইত হয় লিখি দিব তাৰপিছত পিন কোড ইয়াতে 6 ডিজিটৰ ফিল কৰি দিব পিছত আপোনালোকে আকৌ ওপৰৰ পৰা ভালকে চাই ল'ব কি দিছিলে শুদ্ধকে দিছিলে নে ভালকে পঢ়ি ভালকৈ আকৌ পুনৰীক্ষণ কৰি চাই ল'ব আপোনালোকে এটা কথা মনত ৰাখিব যে ইয়াতে ৰেড ষ্টাৰ কেইটামান দিয়া আছে সেইকেইটা মেণ্ডেটৰী ফিল কৰিবই লাগিব নহ'লে আমাৰ এই ফাইলখন নহ'ব সব এটা আমাৰ মেণ্ডেটৰী ফিল কৰি আপোনালোকে চেক কৰি ল'ব যে সকলো কেইটা ইনফৰমেশ্যন কাৰেক্ট আছে তেনেহ'লে আপোনালোকে এই মাজত থকা সেভ এণ্ড নেক্সট ইয়াতে যদি আপোনালোকৰ ইয়াতে কিবা ভুল আছে বা আকৌ নতুনকৈ ৰিছেট কৰিব বিচাৰে তেনেহ'লে এই ৰিছেট বাটনখনত ক্লিক কৰিব আৰু যদি সকলোকেইটা শুদ্ধ হৈছে তেনেহ'লে সেভ এণ্ড নেক্সট বাটনখনত ইয়াতে ক্লিক কৰি দিব আহক মই দেখাই দি আছোঁ ইয়াতে পিছত আপোনালোকৰ আহিব আৰ ইউ শিয়'ৰ ডু ইউ ৱান্ট টু প্ৰচিড আপোনালোকে চাইনে এইখন প্ৰচিড হোক আগলৈকে আমি কাৰ্য কৰিম নে নকৰিম ইয়াতে আমি শিয়'ৰ নে আপোনালোকে যদি শিয়'ৰ হয় তেনেহ'লে ইয়েছ কৰিব যদি কিবা থাকি যায় ফিল আপ কৰিবলৈ তেনেহ'লে আকৌ আপোনালোকে ইয়েছ কেনচেলত ক্লিক কৰিব যদি সকলো কেইটা কাৰেক্ট হৈছে তেনেহ'লে ইয়েছ বাটনত
তাৰ পিছতে আপোনালোকে সেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ স্ক্ৰীনত এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াতে লিখা থাকিব সাকসেস your application has been successfully submitted আপোনালোকৰ কৰাকেইটা যিকেইটা আপোনালোকে ফিল কৰিছিলে সেইকেইটা সাবমিটেড হৈ গ'ল এতিয়া আপোনালোকৰ স্ক্ৰীনত এনেকুৱা আহিব যে এড্ৰেছ প্ৰুফ ইয়াত আপোনালোকে এড্ৰেছ কি হয় সিলেক্ট কৰিব আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ আইডি বা পেন কাৰ্ড ইয়াতে ব্ৰাউজ কৰি ল'ব আৰু ইয়াতে ফিল কৰি দিব আৰু আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকৰ যি আছে আইডেন্টিটি প্ৰুফ মানে আপোনালোকৰ আইডেন্টিটিটো প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ আইডি পেন কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা ইয়াত ব্ৰাউজত ফাইলখন ইয়াতে আপলোড কৰি দিব আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্টখন ইয়াতে আপলোড কৰি দিব তাৰ পিছতে স্যালাৰি স্লিপ আপোনালোকৰ স্যালাৰি স্লিপখন ইয়াতে আপলোড কৰি দিব তাৰ পিছতে এনি আদাৰ ডকুমেন্টস আপোনালোকে যদি আৰু কিবা ডকুমেন্টস আপলোড কৰিব বিচাৰে তেনেহলে ইয়াতে আপলোড কৰিব পাৰে আপোনালোকে চাই ল'ব ইয়াত সকলো কেইটা ডকুমেন্টস আপলোড কৰাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট এই বটনখনত ইয়াতে ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ স্ক্ৰীনত এনেকুৱা এটা ইণ্টাৰফেচ আহিব যে আয়ৰ প্ৰমাণপত্ৰৰ বাবে মানে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট এইখন আপোনালোকৰ ইয়াতে শ্ব' কৰিব আপোনালোকৰ ফোনতে শ্ব' কৰিব আপোনালোকৰ ডিটেইলছ কেইটা ইয়াতে সকলো কেইটা শ্ব' কৰিব আৰু আপোনালোকে ইয়াতে কৰা ফাইলখন আপলোড কৰা ইয়াতে আকৌ চাই ল'ব পাৰে যে সকলো কেইটা কাৰেক্ট হৈছে কি নাই চাই ল'ব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে প্ৰিন্ট আকৌ যদি কিবা ভুল হৈছে তেনেহলে কিবা ভুল হৈ থাকিলে এডিট বাটনখনত পুনৰাই ক্লিক কৰিব আৰু কিবা ভুল হলে কাৰেক্ট কৰি ল'ব যদি এইখন আপোনালোকে প্ৰিন্ট কৰিব বিচাৰে তেনেহলে প্ৰিন্ট কৰিব বিচাৰিলে ইয়াত প্ৰিন্ট নহব কিয়নো এইখনৰ বাবে আবেদনখন আপোনালোকে এই সেৱা সেতু এপ্লিকেশ্যনৰ পৰা আপোনালোকে বনালে সেই কাৰণে ইয়াত কিবা এটা সিহঁতে দিয়া পেমেন্ট কিছুমান দিব লাগিব পেমেন্টৰ কাৰণে আপোনালোকে ইয়াত মেক পেমেন্টত ক্লিক কৰিব আৰু আপোনালোকৰ সকলো কেইটাই payment for revenue and disaster management ARTFS আপোনালোকে ইয়াতে কিমান এমাউন্ট দিব লাগিব টোটাল এমাউন্ট 40 rupees আপোনালোকে যদি পেমেন্ট মোড কেনেকৈ দিব বিচাৰে বেংকিং নে পেমেন্ট গেটৱে UPI দিব পাৰে নেটৱৰ্ক আপোনালোকে ফোনৰ পৰা দিব বিচাৰিলে ইন্টাৰনেট বেংকিংত ক্লিক কৰিব আৰু যদি বেংকৰ পৰা ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহলে পেমেন্ট গেটৱে ক্লিক কৰিব আৰু
কোনখন বেংকৰ পৰা আপোনালোকে দিব বিচাৰে ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াত চাই ল'ব এগ্ৰি ডিসএগ্ৰি সকলোকেইটা চাই আপোনালোকে এগ্ৰি ডিসএগ্ৰি দিব বিচাৰে দিব আৰু প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰিব আৰু ক্লিক কৰোতে আপোনালোকৰ অলপ ওয়েট কৰিব আপোনালোকে এইখন কামখন চলি থকা সময়ত বেক বাটন প্ৰেছ নকৰিব আৰু ৰিফ্ৰেশো নকৰিব আপোনালোকে ইয়াত চাই ল'ব সকলোকেইটা কাম ইয়াতে আপোনালোকৰ এমাউন্ট 40 টকা দিব লাগিব ফিল কৰাৰ পিছতে আপোনালোকৰ তলতে থকা